নমস্কাৰ। জুবিন দাৰ কথাক লৈ ভিডিঅ' বনাইছোঁ। একচুৱেলি জুবিন দাক এনেও ভাল পাওঁ, আগৰ পৰাই সৰুৰ পৰাই জুবিন দাৰ গান শুনি শুনিয়ে ডাঙৰ হোৱা নিচিনা। মৰি যাম, পাখি লগা মনে, এইবিলাক গান আমাৰ বহুত পুৰণা গান আৰু সেইবিলাক গান শুনিয়ে আমি ডাঙৰ দীঘল হৈছোঁ। আৰু এসময়ত জুবিন দাৰ লগত একপি ফটো তুলিবৰ কাৰণে বহুত আশাবাদী হৈ আছিলোঁ। এবাৰ 2019 চনতে ক'ৰবালৈ যাওঁতে জুবিন দাক লগ পাইছিলোঁ এয়াৰপৰ্টত, গুৱাহাটী এয়াৰপৰ্টত। তেতিয়া একপি ফটো লৈছিলোঁ আৰু তেনেকুৱা জুবিন দাক লগ পোৱা নাই। হঠাৎ এই বিজনেছৰ ভিত্তিতে যিটো নেশ্যনেল বিজনেছ এৱাৰ্ড resell.in বুলি এটা কোম্পানীয়ে অৰ্গেনাইজ কৰিছিলে, সেই কোম্পানীতে অৰ্গেনাইজ কৰোঁতে যেতিয়া কৈছে যে গুৱাহাটীতে সেই এৱাৰ্ড প্ৰগ্ৰেমটো আছে আৰু আপোনালোকৰ অতি মৰমৰ জুবিন দাই আপোনালোকক এই এৱাৰ্ডটো দি আপোনালোকক উৎসাহিত কৰিব। তো মানে তেতিয়া নিজকে ভাবিছোঁ যে বহুত ডাঙৰ ভাগ্যৱান আমি, আৰু আমি যে তেনেকুৱা এটা এৱাৰ্ডৰ কাৰণে এৱাৰ্ড পোৱাটো ছেকেণ্ডেৰী কথা, জুবিন দাৰ পৰা যে এনেকুৱা এটা এৱাৰ্ড ল'ব পাৰিম, সেইটোৱে এটা বহুত মানে বেলেগ এটা ফিলিংছ পাইছোঁ। আৰু জুবিন দাক লগ পাই পিনেও জুবিন দাৰ আশীৰ্বাদ লৈছোঁ। কিন্তু সেই সময়খিনি এতিয়াৰ লগত যদি কম্পেয়াৰ কৰিবলৈ যাওঁ, এতিয়া মানে যেন ভগৱানে এনেকুৱা এটা সৰুৰ পৰাই ইমান ভাল পোৱা মানুহজনক তাৰপিছত যে লগ পোৱাব, তাৰপিছত যে আকৌ এনেকুৱা এটা খবৰৰ কাৰণে যে আমি ৰখি থকা নাছিলোঁ। মানে আমি ভাবিছিলোঁ আৰু আগুৱাই যাম, আৰু লগ পাম জুবিন দাক, আৰু বহুতখিনি কথা জানিব পাৰিম আৰু আগলৈও চাগে জুবিন দাৰ পৰা আৰু কিবা কিবি পোৱাৰ আশা আছিল। কিন্তু এই খবৰটোৱে আজি 9 দিনে আমাক না শুব দিছে, না খাব দিছে, না কাম কৰিব পাৰিছোঁ ভালকৈ। বহুত দুখৰ সময়। এটাই বিচাৰোঁ যে জুবিন দা যদি প্ৰকৃততে কোনোবাই যদি দূষিত আছে ইয়াত, যিকেইজন দূষিত বুলি আমিতো ছ'চিয়েল মিডিয়াত বহুতখিনি ওলাই আছে, কিন্তু চবতো ছ'চিয়েল মিডিয়াক মানিবও নোৱাৰি। প্ৰকৃততে যিখিনি দোষী সেইখিনিক যাতে আইনে বিচাৰি পায় আৰু সিহঁতি যাতে শাস্তিও পায়, আৰু জুবিন দাই যিখিনি পাবলগীয়া প্ৰাপ্য জুবিন দাই যাতে নিজে সেইখিনি পায়, তাৰে আমাৰ আশা।